ইয়াত আমি কৈ আছোঁ যে লিনিয়াৰ SHM এছ ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন। যেতিয়া এটা লিনিয়াৰ SHMৰ আমি ডিছপ্লেচমেণ্টৰ ফৰ্মুলাটো চাওঁ নাইবা ভেলচিটিৰ ফৰ্মুলাটো চাওঁ, তেতিয়াহ'লে তাত দেখা পাম যে x = a sin omega t + phi আছে। এটা এংগেলৰ কথা কোৱা আছে, ফেচ এংগেল। ওমেগা এটা আছে, এংগুলাৰ ফ্ৰিকুৱেঞ্চি। তেনেহ'লে সেই লিনিয়াৰ SHMটোৰ লগত ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনৰ মাজত কিবা ৰিলেশ্যন দেখুৱাব পাৰোঁ নেকি? তাক আমি এই লেকচাৰটো ডিছকাছ কৰাৰ চেষ্টা কৰিম। চ' জেনেৰেলি ইফ পাৰ্টিকল ইজ ইন ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন, যেতিয়া পাৰ্টিকল এটা ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনত থাকে, তেতিয়াহ'লে তাত দুটা বস্তু আমি লক্ষ্য কৰিব পাৰোঁ যে সেই পাৰ্টিকলটো পাৰ্টিকল ইজ পিৰিয়ডিক, যে গৈ আকৌ একে পজিশ্যনতে একে টাইম পিৰিয়ডৰ মূৰতে একে জেগাতে আহি আছে ঘূৰি। কিন্তু SHM হয়নে নহয়? নট SHM নহয়। পাৰ্টিকেলটো যদি চাৰ্কুলাৰ বাউণ্ডাৰী দি ঘূৰি থাকে চাৰ্কুলাৰ মোশ্যনত, তেতিয়াহ'লে সেই পাৰ্টিকেলটো SHM নহয়, কিন্তু পিৰিয়ডিক হয়। ধৰা হ'ল এটা ৰেফাৰেঞ্চ পইণ্ট ল'লোঁ, এইটো একে টাইম পিৰিয়ডৰ মূৰে মূৰে ইয়াতে ঘূৰি আহি আছে। আমি পিৰিয়ডিক মোশ্যনততো সেইখিনিয়ে দেখিছিলোঁ। হাৰমনিক মোশ্যন মানে কি আছিল? যে একে টাইম পিৰিয়ডৰ মূৰে মূৰে ঘূৰি আহিব লাগিব। বাট SHM নাই। SHMৰ কণ্ডিশ্যন কি আছিল? যে SHM হ'লে কি হ'ব লাগিব? যে ফ'ৰ্চ ইজ ইকুৱেল টু নিগেটিভ অফ kx হ'ব লাগিব। হৈ আছে নেকি? হোৱা নাই। ইয়াত ডাইৰেক্টত যোৱা নাই, মানে বেলেগ ৰাস্তাইদি ঘূৰি আহি আছে, চাৰ্কুলাৰ মোশ্যনত আছে। আৰু এটা হ'ব লাগিছিল a = নিগেটিভ অফ ওমেগা স্কুৱেৰ x, মানে টু এণ্ড ফ্ৰ' হ'ব লাগিছিল। কিন্তু টু এণ্ড ফ্ৰ' হৈ আছে নেকি? এইটো হোৱা নাই। পাৰ্টিকেলটো টু এণ্ড ফ্ৰ' হোৱা নাই, আৰু তাৰ যিটো ফ'ৰ্চ আছে নাইবা এক্সেলাৰেশ্যন, এইটো মেইন পজিশ্যনৰ ডাইৰেক্টত থকা নাই, ঘূৰি আহিব লাগিব ন মেইন পজিশ্যনত। ইয়াতেতো মেইন পজিশ্যনত ঘূৰি অহা নাই। তাৰ কাৰণে পাৰ্টিকেলটো পিৰিয়ডিক হয়, কিন্তু SHM নহয়। কিন্তু ইয়াত এটা যদি কথা আমি লক্ষ্য কৰোঁ, পাৰ্টিকেলটো SHM নহয়, কিন্তু তাৰ ডায়মিটাৰৰ যদি প্ৰজেকশ্যন লওঁ, তেনেহ'লে এইটো SHM হ'ব পাৰে। চাই লওঁ এবাৰ। হেয়াৰ পাৰ্টিকেল চাৰ্কুলাৰ প্ৰজেকশ্যন ইজ টু এণ্ড ফ্ৰ' অন ডায়মিটাৰ। ডায়মিটাৰত যদি লক্ষ্য কৰোঁ যে পাৰ্টিকেলটো ইয়াৰ পৰা মুভ কৰি আছে, তেতিয়াহ'লে ডায়মিটাৰত টু এণ্ড ফ্ৰ' হৈ আছে। কিন্তু x এক্সিছৰ ডায়মিটাৰটো লওঁ নাইবা y এক্সিছৰ যদি ডায়মিটাৰটো লওঁ, তেতিয়াহ'লে দুয়োটা ডায়মিটাৰতে টু এণ্ড ফ্ৰ' হৈ আছে। আৰু ইয়াত ফ'ৰ্চ ইজ ডাইৰেক্টেড টুৱাৰ্ডছ মেইন পজিশ্যন। আকৌ ঘূৰি আহি আছে ন একেলগে, এনেকৈ আৰু এনেকৈ। তেতিয়াহ'লে আমি কনক্লুড কৰিব পাৰোঁ যে পাৰ্টিকেলটো SHM নহয়, কিন্তু তাৰ প্ৰজেকশ্যনটো SHM। পাৰ্টিকেল ইজ নট SHM, মোশ্যনটো নট SHM, বাট তাৰ প্ৰজেকশ্যনটোৰ প্ৰজেকশ্যন ইজ SHM। বহুতে ভুল কৰে যে পাৰ্টিকেলটো SHM হৈ আছে ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনত। নহয়, তাৰ প্ৰজেকশ্যনটোহে SHM হৈ আছে। এই ডায়মিটাৰত প্ৰজেকশ্যনটো ধৰা হ'ল এটা এংগল ওমেগা টি, এংগলত t = 0 পৰা t টাইমত এইটো পজিশ্যন পাল, তেতিয়া এইটো তাৰ প্ৰজেকশ্যনটো ভালকৈ চাই লোৱা। এনেকৈ টু এণ্ড ফ্ৰ' হৈ আছে, এইডাল লাইন টু এণ্ড ফ্ৰ' হৈ আছে ডায়মিটাৰৰ ৰেচপেক্টিভত। তো এইটো SHM কৰি আছে। তাৰমানে ইয়াত ফিগাৰৰ পৰা আমি দেখা পালোঁ যে আমি ধৰি ল'লোঁ যে এইডাল x এক্সিছ, এইডাল y এক্সিছ, আৰু পাৰ্টিকেল এটা মোশ্যন কৰি আছে, এটা ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন। তেতিয়াহ'লে x = 0 পজিশ্যনত, এইটো x = 0 পজিশ্যন বুলি ধৰোঁ। আমি এক্সৰ ৰেচপেক্টিভত উলিয়াই আছোঁতো প্ৰজেকশ্যন। t = 0 সময়ত এনেকৈ আছিল। এতিয়া t = সময়ত এটা এংগল ওমেগা টি হ'ল। ওমেগা টি হোৱাৰ কাৰণে t = 0 পৰা t = তেনেকৈ আহিল। তেতিয়াহ'লে আমি লিখিব পাৰোঁ ইন ফিগাৰ থিটা = ওমেগা টি, এংগলটো হৈছে ওমেগা টি, আৰু প্ৰজেকশ্যন ইন টাইম t x = a sin থিটা।
x ইকুৱেল টু a sin থিটা এক্সৰ কাৰণে এক্স এক্সিছৰ কাৰণে তেতিয়াহ'লে আমি প্ৰজেকশ্যন লিখিব পাৰোঁ প্ৰজেকশ্যন অফ পাৰ্টিকল ইন ডায়মিটাৰ এক্স এক্সিছৰ কাৰণে কি হ'ব ডায়মিটাৰৰ কাৰণে x ইকুৱেল a sin omega t a means amplitude the maximum displacement অৰ্থাৎ ox হ'ব এইটো o বুলি দিয়া ox distance is amplitude আৰু y axisৰ কাৰণে ডায়মিটাৰৰ ৰেসপেক্টিভত y ইকুৱেল টু ইয়াতে কি হ'ব যে y ৰেসপেক্টত ইয়াত এটা এংগল π/2 ইনক্ৰিজ হ'ব যে a sin omega t plus π/2 তেতিয়াহ'লে আলটিমেটলি গৈ a cos omega t হ'ল x এক্সিছৰ কাৰণে এইটো y এক্সিছৰ কাৰণে এইটো সেইকাৰণে জেনেৰেল ইকুৱেশ্যনত সাইন নাইবা cos দিয়া থাকে ডিসপ্লেসমেন্টৰ কাৰণে কাৰণ চেঞ্জ হৈছে যদি খালি চেঞ্জ হৈছে ফেজ কনস্ট্যান্ট সেই ফেজ কনস্ট্যান্টটো চেঞ্জ হোৱাৰ কাৰণে সাইনৰ পৰা cos হৈ গ'ল সো এনেকৈ আমি ৰেসপেক্টিভত দেখুৱাব পাৰোঁ লিনিয়াৰ SHM ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ প্ৰজেকশ্যনত কেইটামান এক্সাম্পল লৈছোঁ আমি তিনিটা ফিগাৰ লৈছোঁ সাৰ্কুলাৰ মোশনৰ এক্সাম্পলৰ পৰা কি ক'লাম যে ধৰা হ'ল এটা পাৰ্টিকল সাৰ্কুলাৰ মোশন কৰি আছে এটা প্ৰজেকশ্যন SHMত আছে তেনেহ'লে আমি ৰিপ্ৰেজেন্ট কৰিব লাগে ইকুৱেশ্যনবিলাক ডিসপ্লেসমেন্টৰ প্ৰজেকশ্যনৰ ডিসপ্লেসমেন্টৰ তেতি ধৰা হ'ল এটা এংগল বাঢ়ি আছে মানে t ইকুৱেল 0 সময়ত যেতিয়া আমি ইনিশিয়াল কন্ডিশন অৰ্থাৎ স্টাৰ্টিং কৰিম টাইম কাউন্ট কৰা যেতিয়া t ইকুৱেল 0 পৰা স্টাৰ্ট কৰিম ফাই এংগল বাঢ়ি আছে তেতিয়া আৰু t ইকুৱেল t সময়ত সেই t ইকুৱেল 0 ৰ ফাই এংগলৰ পৰা ওমেগা t এংগলত t ইকুৱেল t সময়ত আহি পাল তেতিয়া আমি তাৰ ডিসপ্লেসমেন্টৰ প্ৰজেকশ্যনটো লিখিব লাগে প্ৰজেকশ্যনৰ ডিসপ্লেসমেন্ট লিখিব লাগে তেতিয়াহ'লে আমি কেনেকৈ লিখিম এক্সৰ লিখিম এক্স এক্সিছৰ মূৰত এক্স এক্সিছৰ কাৰণে সো x ইকুৱেল টু a এইটো যেতিয়া প্ৰজেকশ্যন উলিয়াম তেতিয়া আমি সাইনত লিখিব লাগিব ডিসপ্লেসমেন্টটো সাইনত ওমেগা টিৰ কাৰণে তেতিয়াহ'লে আমি লিখিম a sin omega t plus phi কাৰণ phi এংগল বাঢ়ি আছে যেতিয়া এইটো x ইকুৱেল 0 আছিল t ইকুৱেল 0 একচুয়ালি ইয়াৰ পৰা হ'ব লাগিছিল কিন্তু phi এংগল বাঢ়ি আছে t ইকুৱেল 0 ইয়াৰ পৰা কাউন্ট কৰিছে কাৰণে phi আমি বঢ়াই দিছো ওমেগা টি লগত অৰিজিনেলটোৰ লগত নেক্সট আমি এইটো এক্সাম্পলত চাও এইটো এক্সাম্পলে সেম ইয়াত জাস্ট এংগলটো আমি π/6 ধৰিছো আৰু এম্প্লিটিউড a আৰু এংগুলাৰ ফ্ৰিকুৱেন্সি ওমেগা তেনেহ'লে ইটো লিখিব পাৰো আমি সেম x ইকুৱেল টু a sin omega t plus π/6 তেনেকৈ আমি থাৰ্ড ফিগাৰটোত যদি যাওঁ তে ইয়াত এংগল কিমান বাঢ়ি আছে 90 ডিগ্ৰী বাঢ়ি আছে x ইকুৱেল 0 থকা t কাউন্ট হৈছে ইয়াৰ পৰা x এক্সিছৰ 90 ডিগ্ৰী হোৱাৰ পিছৰ পৰা মানে আমাৰ 90 ডিগ্ৰী বাঢ়ি আছে তেনেহ'লে আমি লিখিব পাৰো x ইকুৱেল টু a sin omega t plus π/2 মানে কি হ'ব a cos omega t যদি এক্সাম্পলত দি দিলাক যে এম্প্লিটিউড যদি 2 সেন্টিমিটাৰ মান দি দিল আৰু যদি টাইম পিৰিয়ড 4 সেকেন্ড মান দি দিল তেতিয়াহ'লে আমি উলিয়াব লাগে ডিসপ্লেসমেন্ট উলিয়াব লাগে তেনে যদি কোৱেশ্যনত দি দিল ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ কাৰণে এনেকৈ ইউনিফৰ্ম সাৰ্কুলাৰ মোশন হৈ আছে তেনেহ'লে আমি লিখিব পাৰো প্ৰজেকশ্যনটোৰ ডিসপ্লেসমেন্টটো লিখিলোৱে তেতিয়া এংগলবিলাক ভ্যালুবিলাক বহাই দিয়া কি হ'ব 2 cos t ইকুৱেল দিছ তেনেহ'লে আমি ওমেগা কি লিখিব পাৰো ওমেগা ইকুৱেল 2π/t এটিৰ ভ্যালু লিখি দিয়া তেতিয়াহ'লে কি হ'ব cos 2π/4t মানে 2 cos π/2t আগৰ এক্সাম্পল কেইটাত মই দেখালো যে টাইম বাঢ়ি আছিল ফাই এংগল বাঢ়ি আছিল তেতিয়াহে আমি টাইম কাউন্ট কৰিছিলো ইনিশিয়াল কন্ডিশনত এতিয়া কি কৰিছো যে টাইম আমি এবাৰ মাইনাছত দেখুৱাম প্ৰথমতে আমি এটা এক্সাম্পল লওঁ প্লাছত দেখুৱা যে এবাৰ বাঢ়ি আছে 90 ডিগ্ৰী নহয় দুটা 90 ডিগ্ৰী তিনটা 90 ডিগ্ৰী অৰ্থাৎ 3π/2
এংগল বাঢ়ি আছে ইয়াৰ ডিসপ্লেসমেন্টৰ কি হ'ব ফৰ্মুলাটো কি হ'ব ইট ইজ x xৰ ডিসপ্লেসমেন্টৰ ফৰ্মুলা হ'ব a sin omega t plus 3 pi by 2 এটো আমি লিখিব পাৰো minus a cos of omega t yes তিনটা অড কোৱাড্ৰেন্টত আছে সেইকাৰণে আমি নেগেটিভ অফ a cos omega t লিখিব পাৰো তেনেকে সেম সেকেন্ড এক্সাম্পলটো তেনেকুৱা কিন্তু ইয়াত এবাৰ কি হৈছে মোশনটো ৰিভাৰ্স হৈছে আমি তেতিয়া এনেকুৱা মোশন লৈ আছিল যেনেকে এংগলটো এনেকা কাউন্ট হৈছিল এতিয়া কি হ'ব যে মোশনটো এনেকে হৈ আছে অৰ্থাৎ ৰিভাৰ্সত যাই আছে অৰ্থাৎ এংগলটো নেগেটিভ হ'ব এবাৰ যদি হেনেকে লওঁ আমি তেত কি কৈছো t = 0 সময়ত ইয়াৰ পৰা কাউন্ট কৰিছো আৰু t = t টাইমত এই ইয়াকলৈকে আহি পাইছে এটো ধৰাল পজিশন p ইয়াৰ প্ৰজেকশনৰ ডিসপ্লেসমেন্ট উলিয়াব লাগিলে এনেকৈ হ'ব x = a sin omega t এবাৰ মাইনাস হ'ব omega t minus no actually ফৰ্মুলাটো এনেকৈ হ'ব লাগে omega t plus 5 হ'ব লাগে কিন্তু এতিয়া কি হ'ব যে অলপ কেছটো নগেন হৈ যাব বদলি যাব অলপ a sin 3 pi by 2 minus omega t হ'ব কাৰণ omega t minus হ'ব লাগিব এবাৰ কাৰণ ইয়াত 3 pi by 2 টো বেছি আৰু ৰিভাৰ্সৰ পিনে আহি আছে যে এংগলটো ৰিভাৰ্সৰ পৰা কাউন্ট হৈ আছে সেইকাৰণে minus omega t হ'ল তেতিয়া হলে আমি ফাইনাল লিখিব পাৰো minus a cos omega t তো ইয়াতো ফেসৰ কাৰণে অলপ ফৰ্মুলাটো বদলি গেল ইয়াতো ফেসৰ কাৰণে ফৰ্মুলা বদলি গেল সো মোশনটো ৰিভাৰ্স কৰাৰ লগে লগে তাৰ নেগেটিভ আমি ডিসপ্লেসমেন্ট দেখা পালো x টো নেগেটিভ পিনে আছে কিন্তু দুটাৰে ডিসপ্লেসমেন্ট একে minus of a cos omega t আৰু ইয়াতেও a cos omega t আৰু ফেজ এংগল আছিল 3 pi by 2 ইয়াতেও ইনিশিয়াল ফেজ আছিল 3 pi by 2 so this is the difference and relation between linear SHM and uniform circular motion